বৰ্ণাঢ্য আয়োজনৰ এখন ছবি এখন চলচ্চিত্ৰ মুক্তি লাভ কৰিব ৱাইড এংগল বিশিষ্ট চলচ্চিত্ৰ আৰু সংগীত পৰিচালক জয়ন্তনাথ দেৱে পৰিচালনা কৰিছে ৱাইড এংগল স্বাৱলম্বন মিডিয়াৰ এক বৰ্ণাঢ্য আয়োজন ৱাইড এংগল বহুদিনৰ অপেক্ষাৰ অন্ত পৰিব ৱাইড এংগল আৰু এই শুভ মুহূৰ্তত এটি সজাগতা সৃষ্টিৰ মানসেৰে আমি পুনৰ আজি যোৰহাটৰ মালোৱালিত আমি এনেদৰে সম্পন্ন কৰিছোঁ অসমীয়া ছবি জয়যাত্ৰা ৰিজাৰ্ভ বাছ অসমীয়া বোলছবি চাবলৈ যাওঁ হওক কেইবাটাও অঞ্চলৰ আমাৰ বিশিষ্ট নাগৰিকসকল আমাৰ অসমীয়া ছবি ভাল পোৱা এইসকল বিশিষ্ট আমাৰ আদৰ্শ ব্যক্তিত্বসকল আহি উপস্থিত হৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আৰু এটি সাংগীতিক যাত্ৰা আমি আয়োজিত হৈছে স্বাৱলম্বন মিডিয়াৰ এক মহা আয়োজন ৱাইড এংগল আমাৰ অসম আন্দোলনৰ পটভূমিত এটি খুব সুন্দৰ কাহিনী ৱাইড এংগল ডক্টৰ নগেন শইকীয়াৰ গল্পৰ আধাৰত আমাৰ বিশিষ্ট সংগীত পৰিচালক ছবি পৰিচালক জয়ন্তনাথ দেৱে এই ছবিখন নিৰ্মাণ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ মাজত আজি কেইবাগৰাকীও উপদেৰী অঞ্চলৰ মহিলা কেইগৰাকী আছে আমাৰ দুগৰাকী মহিলাক আহিবলৈ আমন্ত্ৰণ জনাইছোঁ আহক বাইদেউ আপুনি আহক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুবেই শুভ মুহূৰ্ত এটি ৰোড শ্ব'ৰ শুভাৰম্ভণি কৰিছোঁ আৰু অসমৰ বাবে অসমৰ ছবি উদ্যোগটিৰ বাবে এটি গৌৰৱৰ মুহূৰ্ত কিয়নো আমাৰ মৃৎভাষৰ স্ৰষ্টা ডক্টৰ নগেন শইকীয়াৰ গল্পৰ আধাৰত প্ৰথমবাৰৰ বাবে এখন খুব সৰ্বাংগ সুন্দৰ এখন অসমীয়া ছবি অহা 22 মাৰ্চত সমগ্ৰ অসমতে মুক্তি লাভ কৰিব ৱাইড এংগল স্বাৱলম্বী মিডিয়াৰ এটি বৰ্ণাঢ্য আয়োজন ৱাইড এংগল আমাৰ প্ৰতিষ্ঠাতা পৰিচালক সংগীত পৰিচালক জয়ন্তনাথ দেৱে বিশেষভাৱে পৰিচালনা কৰিছে আমি তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৱাইড এংগল অহা 22 মাৰ্চত সমগ্ৰ অসমতে আৰু আমাৰ গৌৰৱ অসম গৌৰৱ মৃৎভাষৰ স্ৰষ্টা ডক্টৰ নগেন শইকীয়া দেৱৰ গল্পৰ আধাৰত ৱাইড এংগল নিৰ্মিত হৈছে আমি সকলো ইয়াৰ লগত জড়িত কলা কুশলী আৰু যিসকল টেকনিচিয়ান আছে কলা কুশলী আছে সংগীত পৰিচালক আছে অভিনেতা অভিনেত্ৰী সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই ছবিখনৰ